ফিল্মৰ নতুন ভিডিও আপোনালোক আগৰবাৰ স্বাগতম আশা কৰো আপোনালোক সকলো ভালে আছে আৰু কালি দিয়া স্পইলাৰৰ মতে আপোনালোকে আজি ট্ৰেড কৰি কেনেকুৱা কি পালে তলত কমেন্ট কৰিবলৈ নেপাহৰিব আৰু কালি কমেন্টখিনি আপোনালোকৰ পঢ়িছিলো বহুত ভাল লাগিলে ইমান বেছি পজিটিভ কমেন্ট আৰু ধুনিয়াকে আপোনালোকে কৰিছে ভাল লাগিলে থ্যাংক ইউ সো মাচ এতিয়া আমি যাও আজি কি ধৰণে ট্ৰেড কৰিব লাগিছিল আৰু লজিকটো কি কেনেকুৱা কি লজিকত আমি আজি ট্ৰেড ললো হয় ক্লিয়াৰ সো সিম্পল যোনটো আমি আমাৰ 5 মিনিট ক্যান্ডেলৰ লজিক ইউজ কৰো ফাৰ্স্ট মিনিটৰ ক্যান্ডেলৰ হাই আৰু লো আমি মাৰ্ক কৰো ক্লিয়াৰ ইয়াত প্ৰাইস একশন টু ইয়াত ৰাতিপুৱা কি ইন্ডিকেট কৰিছে হেতু চাবলৈ চেষ্টা কৰ প্ৰথম ক্যান্ডেলটো হাই আৰু লো মাৰ্ক কৰো তাৰছত ক্যান্ডেল বা ডজি টাইপৰ ক্যান্ডেল বনিছে ওপৰ 50% ওপৰত সাস্টেইন কৰিব চেষ্টা কৰিলে ডজিটোৰ হাই ভাঙি কিন্তু ওপৰলে হাইটো ব্ৰেক কৰিব পৰা ওকে বঢ়িয়া তাৰ পিছৰ ক্যান্ডেলডালে একেবাৰে 50% লেভেলো ভাঙিলে আৰু একেবাৰে ফাৰ্স্ট ক্যান্ডেলৰ লো টপ ক্লোজিং দিলে আৰু এপাত আছিল ফুল বডি ক্যান্ডেল আৰু তলফালে উইকটো কম আছিল ওপৰফালে উইকটো বেছি আছিল সো ইয়াত সেলাৰ প্ৰেসাৰ বহুত বেছি ক্লিয়াৰ সো তাৰ কাৰণে ইন্ডিকেশন আমি তলফালে ট্ৰেডটো ললো ইয়াৰ 50% আমি ষ্টপ লছটো কৰিছো এই যোনটো 50% যোনটো আমাৰ লেভেল হয় 50% লেভেলটো সি কোৰ ওপৰত থৈছো ক্লিয়াৰ আৰু ডাউন সাইডে আমি ট্ৰেডটো প্লেন আপ কৰিলো টাৰ্গেট আমাৰ কোন লাগে সুপাৰ লেভেল লাগে এই সুপাৰ লেভেলক ধৰি ৰিজেকশন যেতিয়া আমাক দেখুৱাইছে যোৱা নাই আমি এই দেখতে আমি এক্সিট কৰি দিলো ক্লিয়াৰ সো এটো আমাৰ ফাৰ্স্ট টাৰ্গেট নেক্সট ট্ৰেড আমি কোড প্লেন আপ কৰিলো নেক্সট আমি ট্ৰেড প্লেন আপ কৰিলো আমি ওয়েট কৰি আছো এটা ভাল অপৰচুনিটি কাৰণে ওয়েট কৰি আছো মাৰ্কেটে গৈ এটো আসলে ডে হাই স্লেশ ফাৰ্স্ট ক্যান্ডেল হাই পা হি ৰিজেকশন লৈছে ৰিজেকশন ললে বুলি আমি ডাইৰেক্ট ট্ৰেড কৰিব নোৱাৰো আমি কি কৰিলো ৰিজেকশন যেতিয়া ললে তাৰ লগতে 50% ৰ তলত যেতিয়া ফুল বডি ক্যান্ডেলে ক্লোজিং দিলে আৰু এডাল ক্যান্ডেল এতিয়া ইয়াত ধুনীয়া ক্লোজিং দিলে তাৰ পিছত আমি ট্ৰেডটো লৈছো ইয়াত ধুনীয়া ট্ৰেড লৈছো আৰু এবাৰ যদি যায় এবাৰ ইয়াৰ লোটো টাৰ্গেট কৰিব ব্ৰেক কৰিবলৈ আৰু তাতকেও লোৱাৰ লো বনাব ঠিক কাৰণ মাৰ্কেট অলৰেডি ইন আ ডাইৰেকশন অফ আ ডাউনসাইড ট্ৰেন্ড হে মাৰ্কেটৰ ট্ৰেন্ডটো যদি গম পায় আপুনি নিজৰ টাৰ্গেটটো ইনগেট কৰিব পাৰে বা নিজৰ টাৰ্গেটটো অলপ বহাব পাৰে ঠিক সো নেক্সট সুপাৰ লেভেল লৈকে আমাৰ नेक्स्ट सुपर लेवल लके আমাৰ টার্গেট ক্লিয়ার ইয়ালকে আমাৰ টার্গেট আৰু এক্স্যাক্টলি ইয়া পাই আমাৰ ইয়ালকে আমি মোমেন্টাম ক্যাপচার কৰিলো ক্লিয়ার নেক্সট যেটা আমি কোড প্ল্যান আপ কৰিম মার্কেট অলরেডি দুটা ট্রেড আমাৰ ডাউন সাইডৰ কাৰণে দিলে তাৰ পিছত আমি ট্রেড কোড প্ল্যান আপ কৰিম আমি যদি অবজার্ভ কৰো এই যোনটো সুইং ক্ৰিয়েট কৰিছে ইয়াৰ পৰা গৈ এই যোনটো সুইং ক্ৰিয়েট কৰিছে আৰু যোনটো ৰিট্ৰেসমেন্ট লৈছে এই ৰিট্ৰেসমেন্টৰ আমি যদি অবজার্ভ কৰো এই সুইংটোৰ 50% বহুত ধুনিয়া ক্যান্ডেল পাত बहुत धुनिया 50% रिजेक्शनर क्लोज खाय तলত क्लोज दिसे धुनिया का तार तলত क्लोज दिसे सक ए टू लेवल हे स्विंगर 50% लेवल तो 50% नो लेवलर तলত क्लोजिंग दिसे এটা ধুনিয়া বিয়ারিশ প্যাটার্ন ঠিক ইয়াৰ আমি ট্ৰেডটা প্লেন আপ কৰিলো ইয়াৰ হাই ওপৰত আমাৰ ষ্টপ লছ থৈ তলৰ এই সুপাৰ লেভেল লৈকে টাৰ্গেট ঠিক আছে বাট ইয়াৰ কি হল কি আমাৰ ষ্টপ লছটো হিট কৰিলে আকৌ আমি কিটা ট্ৰেড প্লেন আপ কৰিলো জাহাই হি ওয়ান্স अगेन 50% পাকো ৰিজেকশন লৈ ইয়াৰ रिजेक्शन पैटर्न ता देखवाले তেতিয়া আমি আকো ইয়াত প্লেন আপ কৰিলো এবাৰ 50% ৰ ওপৰ ওয়ান্স अगेन আমাৰ ষ্টপ লছ এবাৰ আমাৰ টাৰ্গেট কি হ'ব ইয়াত 25 পইণ্টৰ আমাৰ ষ্টপ লছ আছিল 25 পইণ্টৰ আমাৰ টাৰ্গেট কিমান 1:3 75 পইণ্টৰ টাৰ্গেট ঠিক আছে আৰু এক্স্যাক্টলি 75 লৈকে আমাৰ ইয়াত আহিছে 1:3 সো এইগিটা আমাৰ নেক্সট লেভেলৰ আমাৰ চাৰিটা সলিড ট্ৰেড আছিল হেকিটা আপোনালোক দেখভালো এটা কাইলে কি ধৰণে কৰিব লাগিব তাৰ কাৰণে সুপাৰ লেভেল সমূহ আপোনালোকৰ স্ক্ৰিনত ক্লিয়াৰ আৰু কাইলে মোৰ পইণ্ট অফ ভিউ কাইলে আমি মেবি মাৰ্কেটত এটা সাইডৱেজ মোমেন্টাম দেখা পাম অৰ ওয়ান সাইডেড আইদাৰ আপ ট্ৰেন্ড অৰ ডাউন ট্ৰেন্ড অৰ সাইডৱেজ ঠিক ফুললি ওয়ান সাইডেড মোক অলৰেডি কালি ভিডিঅ'ত কৈছো নাই কম পাহৰিলো বাট মোৰ ষ্টুডেন্টস সকলক মোক কৈছিলো যে আজি আমি বোথ সাইড মোমেন্টাম দেখা পাম ডাউন এন্ড আপ লাইক ভি শেপ টাইপ তেনেকুৱা টাইপৰ প্যাটার্ন আমি দেখা পাম আৰু এক্স্যাক্টলি মার্কেটে আজি হে বস্তুটোকে ৰিপিট কৰিলে বোথ সাইড মোমেন্টাম দেখলে বাট হেতু ক্যাপচাৰিং কৰিব পাৰিব লাগিব ঠিক সো এতিয়া কাইলে আমি কি ধৰণে ট্ৰেড কৰিম বেসড অন লেভেলস প্ৰাইস একশন আৰু যোনটো মই যি ধৰণে ডেইলি শিকাও ডেইলি ট্ৰেডৰ লজিক হেমতে আপোনালোকে ট্ৰেড কৰক বাকি আজি ভিডিঅটো ইমানটো আছিল আই এম ফাইনান্সিয়েল এডভাইজাৰ বিফোৰ টেকিং এনি ট্ৰেড কনসাল্ট ফাইনান্সিয়েল এডভাইজাৰ আকৌ আপোনালোকে বহুত বস্তু শিকিব পাৰিলে এই ভিডিঅৰ যোগেদি লগ পাম নতুন ভিডিঅ টিল দেন কিপ ট্ৰেডিং